আয়তীৰ বিয়া নামেৰে ৰজন জনাইছে এখন গাঁও। বেণ্ড পাৰ্টিৰ তালত তাল মিলাই কঁকাল ঘূৰাইছে আইতাসকলে। একৈশজোৰা দৰা কইনাই অৱশেষত পালে সামাজিক স্বীকৃতি। তিতাবৰৰ বালিপৰীয়া চাপৰি চুকত সম্পন্ন সামূহিক বিবাহ কাৰ্যসূচী। আয়তীৰ উৰুলি বিয়া নামেৰে মুখৰিত হৈ পৰিছে তিতাবৰৰ এখন গাঁও। তিতাবৰৰ বালিপৰীয়া চাপৰি চুক গাঁৱৰ নামঘৰত অনুষ্ঠিত কৰা হৈছে এখন বিশেষ বিয়া, য'ত একত্ৰিত হৈছে ২১জোৰাকৈ দৰা কইনা। এই ২১জোৰাকৈ দৰা কইনাৰ মাজত আছে কোনোবা ঘৰৰ পৰা অমান্তি হৈ বিয়াত বহা, কোনোবা আকৌ বিৰত আছিল সামাজিক স্বীকৃতি পোৱাৰ পৰা। এই সকলো কথাৰ ওপৰত লক্ষ্য ৰাখি চাপৰিচুক গাঁৱৰ ৰাইজে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। উক্ত গাঁওখনৰ ৰাইজে একত্ৰিত হৈ অনুষ্ঠিত কৰিছে এই সামূহিক বিবাহ কাৰ্যসূচী। অগণন ৰাইজৰ উপস্থিতিত বিয়া নামেৰে উদুলি মুদুলি হৈ পৰিছে বৰ্তমান তিতাবৰৰ বালিপৰীয়া চাপৰিচুকৰ গাঁৱৰ নামঘৰ। দীৰ্ঘ বছৰৰ পিছত এনেদৰে ৰাজহুৱাভাৱে বিধি পাঠ কৰি ভগৱানক সাক্ষী কৰি বিবাহ সম্পন্ন হোৱাত অতিকৈ আনন্দিত হৈ পৰিছে বৰ্তমান গাঁওখনৰ দৰা কইনাসকল। তিতাবৰৰ পৰা প্ৰকাশ বৰাৰ ৰিপৰ্ট, কাৰেঞ্জন আছাম।